নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰাই আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আপোনালোকে যিহেতু থাম্বনেইলত দেখা পাই আছে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ কাৰণে কিমান নম্বৰ পালে আপুনি সিলেকশ্যন লিষ্টত নামটো আপোনাৰ আহিব পাৰে। তো এক্সপেক্টেড যিটো কাট অফ মাৰ্ক সেই কাট অফ মাৰ্কটোৰ বিষয়ে মই অলপ আপোনালোকৰ লগত আলোচনা কৰিম। তো আপোনালোকক জনাই দিম। তো বৰ্তমান সময়লৈকে কিন্তু ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ কাৰণে ফিজিকেল টেষ্ট যিটো সেই টেষ্টটো কিন্তু চলি আছে। তো ছোৱালীসকলৰ প্ৰায় ক'বলৈ গ'লে শেষে হৈ গৈছে। তো বাকী আছে ল'ৰাবিলাকৰ। তো ল'ৰাবিলাকৰো অনগোয়িং চলি আছে ফিজিকেল টেষ্টৰ পাছতে আপোনালোকৰ কিন্তু ৰিটেন এক্সামবিলাক লোৱা হ'ব। তো যিসকল কেণ্ডিডেটে ফিজিকেল টেষ্টত মানে কোৱালিফাই কৰিছে সেইসকলৰ কাৰণে ৰিটেন এক্সামৰ কাৰণে সেইসকলক মতা হ'ব আৰু সেইসকলৰ এডমিট কাৰ্ডটো দিয়া হ'ব ৰিটেন এক্সামৰ কাৰণে। তো বন্ধু আৰু বান্ধৱীসকল আপোনালোকে ফিজিকেল টেষ্টত আপোনালোকক যিমানে মাৰ্ক নাহক কিয়, যিমানে কিছুমানে হয়তো ফেইল কৰিছে কিছুমানে পাছ কৰিছে, তো যিসকলে ফেইল কৰিছে সেইসকলৰো কোনো আপোনালোকৰ মনটো ভাঙি নেপেলাব। আপোনালোকে প্ৰিপেৰেশ্যনটো লৈয়ে থাকক আৰু পৰৱৰ্তী সময়ৰ কাৰণে যিহেতু বহুতো পোষ্ট মুকলি হৈ আছে অসম পুলিচৰ ফালৰ পৰা। তো আপোনালোকে টেনশ্যন নলৈ আপোনালোকে প্ৰিপেৰেশ্যনটো ভালদৰে লওক আৰু যিসকলে কোৱালিফাই হৈছে ইতিমধ্যে তো সেইসকলৰ কাৰণে মই বিশেষকৈ আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনটো বহুত ভালদৰে ল'ব, কিয়নো অল অসম বেচিক্সত কম্পিটিশ্যনটো হ'ব। চিলেকশ্যন লিষ্টখন আপোনালোকৰ আহিব। তো চিলেকশ্যন লিষ্টত আপোনালোকৰ 100 মাৰ্কৰ ওপৰত ডিপেণ্ড। তো ৰিটেন যিটো এক্সাম সেইটোত আপোনাৰ 50 মাৰ্কছ আৰু বাকী যিটো ফিজিকেল টেষ্টত আছে 40 মাৰ্কছ আৰু অৰেল আৰু আপোনাৰ যিটো NCC চাৰ্টিফিকেট সেইবিলাকৰ কাৰণে 10 মাৰ্ক ইয়াতে এডভাৰ্টাইজমেণ্টখনত মেনশ্যন আছিল। তো আপোনালোকে হয়তো সম্পূৰ্ণ কথাখিনি আপোনালোকে গমেই পায়। তো গতিকে মেৰিট লিষ্টখন আপোনালোকৰ কিন্তু আহিব 100 মাৰ্কৰ ওপৰত। ফৰেষ্ট গাৰ্ডৰ কাৰণে বেলেগ এটা চিলেকশ্যন লিষ্ট আহি যাব আৰু ফৰেষ্টাৰৰ কাৰণে যিসকলে এপ্লিকেশ্যন কৰে সেইসকলৰ কিন্তু চিলেকশ্যন লিষ্টখন বেলেগকৈ আহিব। তো ছেপাৰেট দুটা পোষ্টৰ কাৰণে দুটা চিলেকশ্যন লিষ্ট আহিব। তো আপোনালোকৰ যিটো ৰিটেন এক্সাম লোৱা হ'ব সেইটো ছেপাৰেট হিচাপে লোৱা হ'ব। ফৰেষ্ট গাৰ্ডৰ কাৰণে এটা ৰিটেন এক্সাম আৰু ফৰেষ্টাৰৰ কাৰণে এটা ৰিটেন এক্সাম। তো দুটা ভাগত এক্সামটো আপোনালোকৰ লোৱা হ'ব যিটো ৰিটেন এক্সাম। তো আপোনালোকে ৰিটেন এক্সামত কাৰণে ভালদৰে প্ৰিপেৰেশ্যনটো ল'ব, কিয়নো কম্পিটিশ্যনটো বহুত হ'ব। বহুতে মই দেখা পাইছোঁ ফিজিকেল টেষ্টত পাছ কৰিছে। ল'ৰা আৰু ছোৱালীৰ কথা যদি আমি ক'বলৈ যাওঁ, ল'ৰাবিলাকৰ বৰ্তমান সময়লৈকে চলি আছে অনগোয়িং। তো আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যনটো ল'লেহে আপোনালোকৰ চিলেকশ্যন লিষ্টত নাম আহিব। সম্পূৰ্ণ কিন্তু নিৰ্ভৰ কৰিব ৰিটেন এক্সামৰ ওপৰত। তো আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যনটো লৈ থাকক, কিয়নো অল অসমৰ ফালৰ পৰা চিলেকশ্যনটো কৰা হ'ব। যিহেতু অল অসমৰ চিলেকশ্যন লিষ্টত কাট অফ মাৰ্কটো বহুতো বেছি দিয়াৰ সম্ভাৱনা থাকে। তো আপোনালোকে কাষ্ট ৱাইজ চিলেকশ্যনটো লোৱা হ'ব। তো কাষ্ট আপুনি যোনটো কাষ্টত আছে সেই কাষ্ট অনুযায়ী আপোনালোকে কিন্তু ৰিটেন এক্সামটোত বহিব। জেনেৰেল কাষ্টৰ কাৰণে কিন্তু আপোনাৰ ৰিটেন এক্সামটো বহুতো কঠিন হৈ যায়, কিয়নো জেনেৰেল কাষ্টত পাৰ্চেণ্টেজটো বেছিকৈ পাব লাগে আপোনালোকে। 100ৰ ভিতৰত অলমষ্ট যদি আপুনি চাই 90 এবভ যিবিলাক পাৰ্চেণ্ট আছে বা 80, তেতিয়াহে আপুনি চিলেকশ্যন লিষ্টত নাম অহাৰ এটা সম্ভাৱনা থাকে। তো বন্ধুসকল বাকী যিবিলাক কাষ্ট আছে MOBC, OBC, SC, ST আৰু বেলেগ যিবিলাক কাষ্ট আছে সেইবিলাক কাষ্টৰ কাৰণে অলপ ৰেহাই দিয়া থাকে। তো আপোনালোকে যোনটো কাষ্টৰ পৰাই বিলং নকৰক কিয় আপোনালোকে ভালদৰে ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ল'ব। সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছটো কিন্তু আপোনাৰ ৰিটেন এক্সামৰ ওপৰতে নিৰ্ভৰ